কেইদিনমান পূৰ্বে মোহাম্মদ ইউনুছ বাংলাদেশৰ চিফ এডভাইজাৰ তেখেত চাইনা গৈছিলে আৰু চাইনাৰ লগত তেওঁ এটা আণ্ডাৰষ্টেণ্ডিঙত আহিছে প্ৰবেবলি টু ক্ৰিয়েট প্ৰেছাৰ অন ইণ্ডিয়া। কিন্তু আমাৰ কাৰণে একো প্ৰব্লেম নহয়, আমাৰ কাৰণে একেবাৰে প্ৰব্লেম নহয়, কাৰণ ভাৰতবৰ্ষৰ আমাৰ সৈনিক, আমাৰ ছিকিউৰিটি ছিষ্টেম, আমাৰ বৰ্ডাৰ ছিষ্টেম এতিয়াও বহুত মজবুত আছে আৰু আমি এতিয়া চাইনাকো ভয় নকৰোঁ। এইটো সকলোৱে জানে যে 1962 আকৌ ৰিপিট নহয়। কেইদিনমান আগতে যেতিয়া চাইনিজ আৰ্মি আমাৰ অৰুণাচল বৰ্ডাৰলৈ আহিছিলে তেতিয়াও কিন্তু ইণ্ডিয়ান আৰ্মি ফেচ অফত আমি কিন্তু এৰি দিয়া নাছিলোঁ আৰু ফেচ অফ হোৱাৰ পিছত ডিপ্ল'মেটিক্স ৰিলেশ্যনৰ মাধ্যমে সেইখিনি ছেটেল হৈছিল। আজি ইউনুছ ডাঙৰীয়াই যি কথাবিলাক কৈ আছে, প্ৰথম কথাটো হ'ল মোহাম্মদ ইউনুছ এজন ইললিগেল ব্যক্তি ইন বাংলাদেশ, কাৰণ তেওঁক চিফ এডভাইজাৰ হিচাপে তেওঁলোকে নিযুক্তি দিছে আৰু কোনে দিছে? ৰাইজে দিয়া নাই। ইন এ ডেমক্ৰেটিক কাণ্ট্ৰি আৰ্মি আৰু কিছুমান মানুহ মিলি পেলাই তেওঁক চিফ এডভাইজাৰ দিছে আৰু তেওঁ এতিয়া বাংলাদেশৰ ভৱিষ্যতৰ নিৰ্ণয় ল'ব, সেইটো কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে যিমান সোনকালে পাৰে বাংলাদেশৰ ডেমক্ৰেচি ঘূৰি আহিব লাগে আৰু তাৰ কাৰণে মই আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে যেন আৰু শক্তিশালীভাৱে তেওঁলোকৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰে, কাৰণ আমাৰ অধিকাৰ আছে, কাৰণ বাংলাদেশৰ জন্ম ভাৰতবৰ্ষৰ কোখৰ পৰা হৈছিল আৰু আমাৰ তাতে বহু হিন্দু মানুহ এতিয়া বাস কৰি আছে, 8 to 9% হিন্দু আছে। তেওঁলোকৰ সুৰক্ষাৰ কথা আমি চিন্তা কৰিব লাগিব আৰু তেওঁলোকে যিটো আমাক ব্লেকমেইল কৰি আছে যে চিকেন নেক মানে শিলিগুৰি কৰিডৰ তেওঁলোকে যদি কাট অফ কৰি দিয়ে তেতিয়াহ'লে নৰ্থ ইষ্ট একদম ভাৰতৰ মানচিত্ৰৰ পৰা বেলেগ হৈ যাব, সেইটো কেতিয়াও সম্ভৱ নহয়। আমি নৰ্থ ইষ্টৰ মানুহ, অসম, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা, আমি এতিয়াও যদি বাংলাদেশত সোমাই পৰোঁ বাংলাদেশক বিচাৰি নাপাব। বাংলাদেশ কিমান ডাঙৰ? বাংলাদেশ আমাৰ অসম বা দুটা অসম মিলি পেলাই এটা বাংলাদেশ হ'ব পাৰে। ভাৰতৰ তুলনাটো একোৱেই নহয়। 26 কোটি তেওঁলোকৰ পপুলেশ্যন আছে, 26 কোটি পপুলেশ্যনটো আমি এনেকৈ গিলিব পাৰিম। কিন্তু কথাটো হৈছে তেওঁলোকৰ সাহস। আৰু মোৰ এটা কথা স্পষ্ট যে ভাৰত চৰকাৰো বিগত কালত তেওঁলোকে ভুল কৰি আহিছে যে আমাৰ ইণ্টেলিজেঞ্চ ফেইলিয়াৰ হৈছিল নেকি। আমি যেতিয়া জানো যে বাংলাদেশ একপিনে বৰ্ডাৰ আছে, আনপিনে আমাৰ ছিকিম বৰ্ডাৰ আছে, মাজত আপোনাৰ শিলিগুৰি কৰিডৰ, তাতে ইমান পৰিমাণে বাংলাদেশী মুছলমানৰ বসবাস হৈ গৈছে। এতিয়া আপুনি যদি চিকেন নেকৰ পিনে যায়, শিলিগুৰি কৰিডৰ দি যদি আপুনি যায়, আপুনি দেখা পাব যে 100 জনত আপোনাৰ 95% বা 98% বাংলাদেশী মূলৰ মুছলমানসকলে গাঁও বনাইছে, বসবাস কৰি আছে। আৰু সেইটো সাহসেৰে আজি ইউনুছ কৈ আছে কি যে তেওঁলোকে চিকেন নেকটো ব্লক কৰি দিব। আমাৰ ইণ্ডিয়ান আৰ্মি কি হাতত গাৰু পিন্ধি লৈছে নেকি যে তেওঁলোকে এনেকৈ বহি থাকিব? মই মোদী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিম, মই আমাৰ ইণ্ডিয়ান আৰ্মিক ৰিকুৱেষ্ট কৰিম যে ইমিডিয়েটলি তেওঁলোকে যদি একশ্যন নলয় তেতিয়া কিন্তু ৰাইজে কিন্তু আমি তেতিয়া একশ্যন ল'বলগীয়া হ'ব, কাৰণ আমি ভাৰতবৰ্ষৰ এটা অংশীদাৰ আৰু নৰ্থ ইষ্ট তেওঁলোকে ধমকি দি পেলাই তেওঁলোকে কৰিডৰ কাটি পেলাব, তেওঁলোকে চিকেন নেকক তেওঁলোকে বন্ধ কৰি দিব। সেই কথাটোৰ কিন্তু গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে। নৰ্থ ইষ্টত আমি ইতিমধ্যে বহুত ধৰণৰ ইনচাৰ্জেঞ্চি দেখিছোঁ, কিন্তু এই ধৰণৰ থ্ৰেট এটা বিদেশী মূলৰ দেশৰ পৰা আহিব আৰু আমি বহি থাকিম, আমাৰ চৰকাৰে একো নকৰিব, এইটো কিন্তু দুৰ্ভাগ্যজনক কথা হ'ব। সেইকাৰণে মোৰ অনুৰোধ, কেন্দ্ৰ চৰকাৰে যিমান সোনকালে পাৰে তাৰ বিবিধ ব্যৱস্থা ল'ব লাগে আৰু যিমান পাৰে আৰ্মি ডিপ্লয়মেণ্ট এই চিকেন নেকত কৰিব লাগে।